সদৌ দেশী জাতীয় পৰিষদৰ পৰা আমাৰ সমৰ্থন সদায় আছে। বেদখলকাৰী উচ্ছেদ আমাৰ সমৰ্থন আছে। বেদখলকাৰীক এনেকৈ প্ৰশ্ৰয় দিলে গোটেই অসমখনৰ ভূমি এদিন বেদখল হৈ যাব। চ' গভৰ্ণমেণ্টে যি পদক্ষেপ লৈছে স্বাগতম, ভাল পদক্ষেপ লৈছে। কিন্তু আমি ইয়াতে এটা ক'ব বিচাৰিছোঁ যে আমাৰ কিছু সংখ্যক মানে খুব কম সংখ্যক নগণ্য সংখ্যক দেশী মানুহ আছে, হয়তো সেইখিনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিবলৈ মই আহ্বান জনাইছোঁ চৰকাৰক। চাওক, চৌৰা বাকৰাত কমপ্লিটলি বেদখল, তাতে আমাৰ একো কৰিবলৈ নাই, একো ক'বলৈও নাই। উচ্ছেদ কৰিছে, ভাল কৰিছে। উচ্ছেদ নকৰিলে মই যেনেকৈ ক'লোঁ যে গোটেই অসম এদিন বেদখলকাৰীৰ হাতত গুচি যাব। উচ্ছেদ হ'বই লাগিব। উচ্ছেদ ভালেই হৈছে, উচ্ছেদ কৰিব লাগে। কিন্তু তাতে পাণবাৰীৰ ঘটনাত, পাণবাৰীত কি হয়, আমাৰ তাতে পাট্টা মাটিও আছে, মেডি পাট্টা মাটি আছে, খিলঞ্জীয়া মানুহ আছে, তাৰ দেশীসকলৰ ঐতিহ্য আছে। পাণবাৰী মছজিদখন এটা আমাৰ কাৰণে প্ৰতীক, আমাৰ আৱেগ, দেশী মানুহৰ কাৰণে আৱেগ জড়িত হৈ আছে। সেইখিনি আপোনাৰ গভৰ্ণমেণ্টক মই ৰিকুৱেষ্ট কৰিছোঁ যে ভাবি চিন্তি কৰিব। উচ্ছেদ তাতে নহয়, তাতে অধিগ্ৰহণহে হ'ব। উপযুক্ত প্ৰতিদান দিব, মানে হেৰি কৰিব, অধিগ্ৰহণ কৰিব। তাতে উচ্ছেদৰ কথা নাহে। আৰু যিখিনি চৰকাৰী ভূমি সেইখিনিতো উচ্ছেদ কৰিবই। সেইখিনি আমাৰ কোনো তাতে দ্বিমত নাই, আমি চৰকাৰৰ লগতে আছোঁ, উচ্ছেদ কৰিলে একো নাই। কিন্তু পাট্টা থকা দুই এখন আমাৰ ৰেভিনিউ ভিলেজ আছে, আৰু তাতে পাণবাৰী মছজিদখনো আছে, য'ত আমাৰ ঐতিহ্য, সেইটো ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ হয়। চাওক, আমছুৱে 1,40,00,000 কওক, 2 কোটি কওক, 4 কোটি কওক, তাতে দেশীসকল নাই। দেশীসকল কেতিয়াও থাকিব নোৱাৰে। আমছু দেশীসকলৰ অভিভাৱক নহয়। ইহঁতে ৰাজপথ কপাব, কি কপাব, কপাই থাকক, দেশীসকলক বাদ দি ক'ব। আমছু আমাৰ অভিভাৱক নহয়। চ' ইহঁতে 2 লাখ, 4 লাখ, 5 লাখ যি মানুহ আনি থাকক, এইটো ইহঁতৰ কথা। ক'ত পায়, বাংলাদেশৰ পৰা আহেনে পাকিস্তানৰ পৰা আনি থাকক। কিন্তু আমি ইয়াতে খিলঞ্জীয়া ভূমিপুত্ৰ কেতিয়াও এই কাৰ্যক আমি সমৰ্থন নকৰোঁ। কিছু সংখ্যক মানে 2-1 ঘৰ, বেছি নহয়। ইহঁতে তাৰে লোকেল মানুহ, তাৰে খিলঞ্জীয়া মানুহ। মই চৰকাৰক এইখিনিতে আহ্বান জনাওঁ, ইহঁতক আমাৰ দেশী অঞ্চলত ইহঁতক পুনৰবাস কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু আমাক কথাও দিছে যে এইখিনি মানুহক ইয়াতে ওচৰতে ক'তবা সংস্থাপন কৰিব বুলি। কিন্তু আমাৰ দেশত নাথাকে। আমাৰ এখন গণতন্ত্ৰৰ দেশ, এইটো সংস্কৃতি বাংলাদেশত থাকিব, আমাৰ অসমত নাথাকে। দেশী আমি সুদীৰ্ঘ 20 বছৰ ধৰি এই সংগ্ৰাম চলাই আছোঁ। পৰ্যায়ক্ৰমে গৰীয়াসকলক, মৰীয়াসকলক উন্নয়ন পৰিষদ দিছে। আমাৰ বিশ্বাস, আমাক কথাও দিছে, অতি সোনকালে গভৰ্ণমেণ্টে দেশী উন্নয়ন পৰিষদখন দিব। মই আশা কৰিম এই অতি সোনকালে এই 2026ৰ আগে আমাক দেশী উন্নয়ন পৰিষদখন দিবলৈ মানে আহ্বান জনাইছোঁ। আৰু এইটোৱে আমাৰ পৰিচয় হ'ব, আমি যে ভূমিপুত্ৰ খিলঞ্জীয়া। আমাক দেশী উন্নয়ন পৰিষদখন দিলেহে আমি আমাৰ ঐতিহ্য ৰক্ষা কৰিব পাৰিম। চাওক, এইখন বাংলাদেশ নহয়, এইটো একদম গৰিহণাৰ যোগ্য কথা যে এখন গণতন্ত্ৰ দেশত এনেকৈ এজন সাংবিধানিক পদত থকা মানুহৰ বিৰুদ্ধে এনেকুৱা কথা দলিয়াই দিয়া কথা, এইবিলাক বাংলাদেশতে সম্ভৱ, অসমত সম্ভৱ নহয়। আমি দীৰ্ঘদিনীয়া আমাৰ দাবী, আমাৰ চেঞ্চাছ হ'ব লাগে, আমাৰ দেশী উন্নয়ন পৰিষদ লাগে। লগতে KAC-খন গঠন কৰিছে। আমি চবেই সহমত কৰিছোঁ যে KAC-খন হ'ব লাগে। কিন্তু KAC-খনত দেখি বিনে KAC সম্পূৰ্ণ হ'ব নোৱাৰে। KAC-ৰ আমাৰ অধিকাৰ আছে, আমিও KAC-ৰ মানুহ, আমাৰ KAC-ৰে মানুহ। চ' আমাক বাদ দি KAC সম্ভৱ নহয়। আমি গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যে আমাকো KAC-ত যথাযোগ্য স্থান দি সংলগ্ন